বৰদোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সুপাৰ 50 এডুকেশ্যন সেক্টৰত যেটো আমাৰ এটা হিউজ এটা আমি মানে গেপ বা পিছত পৰি আছিল আমাৰ অঞ্চলৰ পৰা বহুত বছৰ সিভিল সাৰ্ভেন্ট বিলাক মানে ওলোৱা নাছিল কিন্তু যোৱা বছৰ পৰিৱেশ চেঞ্জ হোৱাৰ পিছত প্ৰায় 25 জন একেবাৰতে আমাৰ APSC কমপ্লিট কৰিব পাৰিছে আৰু এই বছৰো আমাৰ এৰিয়াৰ পৰা প্ৰায় 150তকৈ অধিক লৰা ছোৱালীয়ে মানে APSC মেইনছ ক্লিয়াৰ কৰিছে ভাইভা আছে কিন্তু মেইনছ অলৰেডি ক্লিয়াৰ কৰিছে আৰু হিটুকে সাপোৰ্ট দিবৰ কাৰণে আমি কাউন্সিলৰ পৰা বৰদোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত বৰদোফা সুপাৰ 50 আৰম্ভ কৰিছিল যোৱা বছৰ আমাৰ যেটো ইঞ্জিনিয়াৰিং আছিল ইয়াত আমাৰ প্ৰায় 100% সফল হৈছো আমাৰ ফাৰ্স্ট বেটছৰ কিছুমান লৰা ছোৱালী IIT মাদ্ৰাজ IIT মুম্বাই IIT দিল্লী এইবিলাকত এডমিশন পাইছে সেকেন্ড বেটছত এতিয়া চলি আছে 50 জন লৰা ছোৱালী এলএনৰ লগত আমাৰ মেডিকেলৰ কাৰণে চলি আছে 50 জন দিল্লীত UPSCৰ কাৰণে আমাৰ কোচিং চলি আছে 50 জন গুৱাহাটীত আৰু 50 জন কোকৰাঝাৰত IITৰ কাৰণে ইঞ্জিনিয়াৰিংৰ কাৰণে কোচিং চলি আছে তো এই প্ৰজেক্টটো আমি কন্টিনিউ কৰিম আৰু অহা বছৰৰ পৰা আমাৰ টাৰ্গেটটো আছে BTRৰ 5খন ডিস্ট্ৰিক্টত 5খন ডিস্ট্ৰিক্ট লাইব্ৰেৰীত আমি এই কোচিংটো আৰম্ভ কৰিম যাতে আমাৰ জাগাতে আমাৰ লৰা ছোৱালী বিলাকে এই কোচিংটো কৰিব পাৰে তো এই কামটো আমি লোকেলতে আমি কৰিবলৈ হাতত লৈছো আপোনালোকে বহুতে যায় আমাৰ অঞ্চল বিলাকত স্কুল বিলাকৰ অৱস্থা ভাল নহয় হোৱাটছআপত আহে কিবাত আহে তো আমি যোৱা বছৰটোত বহুত বৰষুণ পৰা জৰাজীৰ্ণ স্কুল বিলাকক more than 600 স্কুল আমি ৰিনোভেট কৰিছো more than 600 একবাৰতে আমি ৰিনোভেট কৰিছো আৰু এই বছৰ টাৰ্গেট লৈছো আমি 1200 স্কুল ৰিনোভেট কৰিম আমাৰ 5000তকৈ বেছি স্কুলছ আছে ইয়াৰে 50% মান স্কুলৰ অৱস্থা ভাল নাছিলে আৰু হিটো টাৰ্গেট কৰি কাম কৰি আছো আৰু আজি আমাৰ কমিটমেন্টটো আপোনালোকৰ আগত ক'ব বিচাৰিছো 2024ৰ পিছত যাতে এখনো স্কুল বৰষুণ পৰিব লগা নহয় বাৰিষাৰ সময়ত হিটো টাৰ্গেট লৈ পেলাই আমি কাম কৰি আছো